নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। আজি আকৌ এটা চমু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এই ৰঙালাও আৰু কোমোৰা গছ কেইজোপা খুব ভাল লাগিলে চাই পেলাই, ভাবিলোঁ আকৌ এটা ভিডিঅ' কৰোঁ, আপোনালোকৰ মাজলৈ আহোঁ। এই ৰঙালাও আৰু কোমোৰা গুটিখিনি মই এই পাচিকেইটাত ইয়াতে পেলাই দিছিলোঁ, ইটো সিটো সৰু সুৰাকৈ ৰুই থাকোঁ যে, তাৰ পৰাই তেনেকেই লাগিছে। এইকেইটা পুলি ৰোৱা নহয়, ইয়াতে পেলাই দিয়া গুটিৰ পৰাই লাগিছে। বৰ ধুনীয়াকৈ বগাইছে, চায়ে ভাল লাগিছে। জেগা নাই তেনেকৈ, নাজানো আগলৈ কি হ'ব, এতিয়া বগাইছে যেনিয়ে তেনিয়ে যিমান পাৰে। আৰু কচুও মই লগাইছোঁ। কচু নিজে আনি পেলাই মই এগৰাকী বৌৰ পৰা খুজি আনি পেলাই মই তেওঁলোকৰ পথাৰৰ পিছফালৰ পৰা উঠাই আনি পেলাই ইয়াত ৰুইছোঁ। মই টাবত 3টামান টাবত, যিহেতু কচু নিজে ছিগি খাই ভাল লাগে। বজাৰৰ পৰা আনি খাওঁ, উপায় নাই, নাপাওঁ যিহেতু আনি পেলাই খাওঁ। তথাপি ভাবিছোঁ যে ঘৰতে ৰুই লওঁচোন, এমুঠি এমুঠি ওলালে হ'ল। বাৰু যি কি নহওক, দেখিছেনে কোমোৰা, ৰঙালাও, ভোল একেলগে নুৰিয়াই নুৰিয়াই গোটেইখিনি বগাইছে। আৰু সিহঁতৰ কি হ'ব নাজানো, আৰু তিনিজোপাৰে মিলিজুলি 3জোপা 3টা ডিজাইনত বগাইছে। আৰু কোনোবাজোপা বহুত ধেনা লাগিছে, কোনোবাজোপা বহুত স্বাস্থ্য হৈছে। ভোল, কোমোৰা আৰু ৰঙালাও এনেকেই লাগিছে। টাবকেইটাত নিজে নিজে লাগিলে, পুলিকেইটা লাগি পেলাই ধুনীয়াকৈ যেনি তেনি বগাই গৈ আছে। ভাল লাগিছে দেখি পেলাই, কিন্তু বেয়া লাগিছে সিহঁতৰ মানে মই একো সুবিধা দিব পৰা নাই। তেনেকৈ আমাৰ সুবিধা নাই দিবৰ কাৰণে বগাবলৈ। বাৰু যি কি নহওক, মই বজাৰৰ পৰা আজি 2দিনমান হ'ল মই অলপমান ভোট জলকীয়া আনিছিলোঁ, অলপমান কণ বিলাহী আচাৰ কৰিবৰ কাৰণে। মই আগৰ এটা ভিডিঅ'ত কণ বিলাহী অলপমান শুকাইছিলোঁ, আপোনালোকক দেখাইছিলোঁ, নিশ্চয় চাইছিলে। আৰু যিসকলে মোৰ ভিডিঅ' চাই ভাল পায়, তেওঁলোকে কমেণ্ট কৰাখিনি, যিখিনি মোৰ বন্ধু বান্ধৱী ভাল লাগে, তেওঁলোকৰ কমেণ্টবোৰ পায়। আগলৈও আপোনালোকে চাব, কমেণ্ট কৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব যদি কৰা নাই, আপোনালোকে যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব। ভাল লাগে, একো নাই, এনেই কেতিয়াবা এটা ভিডিঅ' দিওঁ, মনৰ এটা সৰুকৈ এটা সুখ অনুভৱ কৰোঁ দি পেলাই। এনে সকলো মহিলাই ইমান ধুনীয়া ধুনীয়া আচাৰ বনায়, সকলোৱে সুনিপুণ গৃহিণী, ৰান্ধনী, সকলোৰে ভিডিঅ' চাওঁ, ভাল লাগে। আৰু ময়ো মাজতে দিওঁ, আৰু নিজেইনো কেনেকৈ বনাইছোঁ আপোনালোকৰ আগতেও কৈছোঁ। এনেকুৱা নহয় যে কেতিয়াও ভাবিব নালাগে মই এনেকৈ বনাইছোঁ, আপোনালোকেও এনেকৈ বনাওক, এনেকৈ ক'বলৈ বেয়া লাগে। এনেকুৱা এটা কথা থাকে, কিন্তু ময়ো কৰোঁ। বহুতৰ ভিডিঅ' যেতিয়া মই চাওঁ, মই সৰু সুৰা 2টা পইণ্ট কিন্তু মই কেটচ কৰোঁ সকলোৰে পৰা, যে কোনোবাই মোৰ ক'ৰবাত ভুল থাকে, মই নিজে মাৰ্ক কৰোঁ, তাৰমানে যে মোৰ এই প্ৰচেছটো ভুল হৈছে। তেতিয়া মই কোনোবা এগৰাকী ভিডিঅ'ত শুদ্ধ এটা প্ৰচেছ দেখা পাওঁ, সেইখিনিক মই মানে নোট কৰি ৰাখোঁ, আৰু মই মোৰ কামত তেনেকেই তেওঁলোকৰ হেৰিখিনিক মই ব্যৱহাৰ কৰিবলৈ বিচাৰোঁ। তাৰমানে নিয়মবিলাক, নীতি নিয়ম যিখিনি মানে প্ৰত্যেকটো কামত বনোৱা বা হেৰি, সেইকাৰণে ভিডিঅ' চাবও লাগে মানুহে, আনৰো, আৰু শিকাও যায়। আগৰ পৰা বাৰু মই এনেকৈ বনাওঁ। ইয়াতো কিছুমান কথা থাকে, যেনেকৈ আগতে আমি নহৰুবিলাক ফালি ফালি দিওঁ, এইবাৰ মই চাপনাৰত কুটি দিছোঁ। এয়া ভোট জলকীয়া আৰু নহৰু, কণ বিলাহীখিনি বহুত শুকুৱালোঁ, বাহিৰ ভিতৰ কৰি কৰি মানে সিহঁতক হাইৰাণ কৰি পেলালোঁ। 2 কেজি কণ বিলাহী গৈ পেলাই 1.5 কেজিমান হৈ গ'লগৈ এলাহতে। মানে ইমানেই এলাহ লাগে বনাবলৈ। ডিউটিৰ পৰা ঘূৰি আহি পেলাই বনামকৈ টোপনি ক'বই নোৱাৰা হৈ যাওঁ পিছবেলাটো মই। তাৰপৰা যি কি নহওক এবাৰ বনাই পেলালোঁ। আৰু কাৰণ আমাৰ ঘৰত কণ বিলাহী আচাৰ খাই সকলোৱে বহুতেই ভাল পায়, ঘৰৰ সকলোৱে। আৰু যিহেতু কণ বিলাহী আৰু নাপাওঁ, আৰু বজাৰত শেষ হ'ল, একেবাৰে হয়তো চাগে মই শেষতে বনাইছোঁ নেকি, বজাৰটো নাই আৰু পাবলৈ, শেষ হ'ল। বছৰটোৰ মাজত খাবলৈ আমাৰ ঘৰত চবেই বিচাৰে কণ বিলাহী আচাৰটো, সোধে মানে আমাৰ কেতিয়া বনাবা, কণ বিলাহী আচাৰ বনাইছা নাই সুধি থাকে। ছোৱালী 2জনীয়ে ফোন কৰিলে মাজে মাজে সোধে, কণ বিলাহী আচাৰ বনাইছা নাই। আৰু যিহেতু ছোৱালীকেইজনী ঘৰত নাথাকে, যেতিয়া সিহঁতি আহে তেতিয়া এনেকৈ আচাৰবোৰ বিচাৰে, মানে ভাল লাগে, সিহঁতি খাই ভাল পায় কাৰণে। বাৰু যি কি নহওক, মই আচাৰখিনি এনেকৈ বনালোঁ, আপোনালোকে দেখিছে। যিখিনি সাধাৰণ মছলা সকলোৱে ব্যৱহাৰ কৰে তেনেকেই দিছোঁ। আৰু নহৰু কেইটামান অকণ বেছিকৈ দিছোঁ, আৰু ভোট জলকীয়া দিছোঁ। সেইকাৰণে মই জলকীয়া গুড়িটো বেছি ইয়াত দিয়া নাই, কাৰণ বৰ বিশেষ এটা জ্বলা, চব ধৰণৰ জলকীয়া ব্যৱহাৰ কৰিলে হয়তো কাৰোবাক অপকাৰো কৰিব পাৰে, সেইটো কথা খেয়াল ৰাখি পেলাই মানে অকল ভোট জলকীয়াই দিছোঁ। আৰু বাৰু যি কি নহওক, মোৰ আচাৰখিনি এনেকৈ থুলমূলকৈ আৰু নিজে যিখিনি নিয়মত বনাওঁ তেনেকৈ বনাই দিলোঁ। কেঁচা মিঠাতেল দিছোঁ দেই, একেবাৰে গৰম মিঠাতেল দিয়া নাই, কেঁচা মিঠাতেল দিয়ে ভৰাই থলোঁ। আৰু
ভালেমান দিন যায় আৰু গোন্ধটো বেয়া নহয় কেঁচা মিঠাতেল দিলে। মই বহুতবাৰ মন কৰিলোঁ। মিঠাতেল যিটো আচাৰত গৰম কৰি পেলাই দিওঁ সেইটো ঠিক 4 মাহ 5 মাহ 6 মাহত এটা গোন্ধ এটা আহে, পুৰণি নিচিনা লাগে, মই ফিল কৰোঁ। কিন্তু কেঁচা মিঠাতেল ঢালি দিলে আচাৰত বহুত দিনলৈ মানে তেলৰ গোন্ধটো বেয়া নহয়। মই সেই বস্তুটো বহুতবাৰ মন কৰিলোঁ। সেইকাৰণে আজিকালি মই চেষ্টা কৰোঁ প্ৰায় কেঁচা তেলতে আচাৰ বনাবলৈ। নমস্কাৰ, পুনৰ লগ পাম আপোনালোকক।